নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ পুনৰ চাকৰি মুকলি কৰা হৈছে। অসম চৰকাৰৰ শিক্ষকৰ কাৰণে আৰু পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে। এল পি টিচাৰ আৰু ইউ পি টিচাৰৰ কাৰণে নতুনকৈ আৰু 4500টা ভেকেঞ্চি মুকলি কৰিছে। আপোনালোকে যদি এজন শিক্ষক হ'ব বিচাৰে তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, কিয়নো আপোনালোকৰ কাৰণে এইটো ভিডিঅ' বহুতে ইম্পৰ্টেণ্ট হয়। আৰু যিখিনি এল পি টিচাৰ আৰু ইউ পি টিচাৰৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে, এই ভেকেঞ্চিখিনিত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তো আপোনালোকে কেতিয়াৰ পৰা এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব, লগতে আপোনালোকৰ শিক্ষকতা অৰ্হতা কিমান বিচাৰিছে, বয়স কিমান বিচাৰিছে, সকলোবিলাক ডিটেইলছত আপোনালোকক এই ভিডিঅ'টোত শেষলৈকে জনাই আছোঁ। তো আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে যদি ফ্ৰেণ্ডছ নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায়। তো ফ্ৰেণ্ডছ, অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ পুনৰ শিক্ষকৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে। প্ৰায় 4500টা ভেকেঞ্চি মুকলি কৰিছে। এল পি টিচাৰ আৰু ইউ পি টিচাৰৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰিছে। আপোনালোকে যদি অসম চৰকাৰৰ এজন শিক্ষক হ'ব বিচাৰে তো আপোনালোকে এল পি টিচাৰ আৰু ইউ পি টিচাৰত এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যিটো এপ্লাই ডেট, সেই ডেটটো দিছে 15 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ লাষ্ট ডেটটো দিছে 31 মাৰ্চলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। ভিডিঅ'টোৰ মাজলৈ আপোনালোকক যোৱাৰ আগতে এইখিনিত আপোনালোকক জনাই দিছোঁ যে এই যিখিনি এল পি টিচাৰ আৰু ইউ পি টিচাৰৰ ভেকেঞ্চি মুকলি কৰিছে, এই ভেকেঞ্চিখিনি কোনো ধৰণৰ কণ্টেক্সুৱেল ভেকেঞ্চি নহয়, সম্পূৰ্ণৰূপে আপোনালোকৰ ৰেগুলাৰ ভেকেঞ্চি হয়। আপোনালোকে যদি ইয়াত আপোনালোকে চাকৰি লাভ কৰে এল পি টিচাৰ আৰু ইউ পি টিচাৰত, তো আপোনালোকে ৰেগুলাৰত আপোনালোকে চাকৰি কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ কণ্টেক্সুৱেল এইখিনি ভেকেঞ্চি নহয়। তো ফ্ৰেণ্ডছ, এইখনেই আছে এডভাৰটাইজমেণ্ট, যিখন এডভাৰটাইজমেণ্ট আছাম ট্ৰিবিউন নিউজ পেপাৰত প্ৰকাশ পাইছে। এতিয়ালৈকে যিটো DW ৱেবছাইট আছে তাত এতিয়ালৈকে এই এডভাৰটাইজমেণ্টখন প্ৰকাশ পোৱা নাই। খুব সম্ভৱ অতি সোনকালে তাতো এই এডভাৰটাইজমেণ্টখন প্ৰকাশ পাব। তো আপোনালোকক এডভাৰটাইজমেণ্টখনত কি উল্লেখ কৰিছে সকলোবিলাক ডিটেইলছত জনাইছোঁ। আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াত প্ৰথমতে আপোনালোকৰ যিটো এল পি টিচাৰৰ ভেকেঞ্চি হয়, তাত সেই ভেকেঞ্চিখিনিৰ ওপৰত আপোনালোকৰ যিখিনি ডিটেইলছ এই এডভাৰটাইজমেণ্টত প্ৰকাশ কৰিছে, তো আপোনালোকক সেই ডিটেইলছখিনি জনাবলৈ বিচাৰিছোঁ। প্ৰথমতে আপোনালোকৰ যিটো এল পি টিচাৰ হয়, ইয়াত আপোনালোকৰ যদিহে আপোনালোকে এপ্লাই কৰিব বিচাৰে এল পি টিচাৰত, তো আপোনালোকৰ ইয়াত যিটো বয়সটো বিচাৰিছে আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে এই যিটো এল পি টিচাৰ হয়, এই এল পি টিচাৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকল আনৰিজাৰ্ভ কেণ্ডিডেট হয়, অৰ্থাৎ যিসকল জেনেৰেল কেণ্ডিডেট হয়, আৰু যিসকল এক্স ছাৰ্ভিচমেন কেণ্ডিডেট আছে তেওঁলোকে 18 বছৰৰ পৰা 42 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল OBC MOBC কেণ্ডিডেট আছে তেওঁলোকে 18 বছৰৰ পৰা 43 বছৰলৈকে, আৰু ST SC কেণ্ডিডেটসকলে 45 বছৰলৈকে, আৰু যিখিনি ডিচেবিলিটি কেণ্ডিডেট হয় তেওঁলোকে 18 বছৰৰ পৰা 50 বছৰলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব, যিখিনি এল পি টিচাৰৰ ভেকেঞ্চি হয়। তো আপোনালোকে যদিহে এল পি টিচাৰৰ ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে, অহা 15 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট dw.assam.gov.in গৈ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। লাষ্ট ডেটটো আপোনালোকক জনালোঁ যে 31 মাৰ্চলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ যিটো এল পি টিচাৰৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, তো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো চিম্পল হাই ছেকেণ্ডাৰী পাছ কৰিব লাগিব, কিন্তু আপোনালোকৰ 50% মাৰ্ক আপোনালোকৰ থাকিব লাগিব। আৰু আপোনালোকে এল পি টিচাৰত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এক্সপিৰিয়েঞ্চো লাগিব। ইয়াত আপোনালোকৰ 2 বছৰৰ ডিপ্ল'মা বিচাৰিছে। যদি আপোনালোকে DLEDত ডিপ্ল'মা কৰি থৈছে 2 বছৰৰ, তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ যদিহে আছাম টেট বা CTET আপোনালোকে দিছিলে, তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ যদি হাই ছেকেণ্ডাৰীত আপোনালোকৰ যিখিনি আপোনালোকে পাৰ্চেণ্টেজ লাভ কৰিছিলে, নাম্বাৰ আপোনালোকে লাভ কৰিছিলে, সেই নম্বৰৰ পৰা আপোনালোকৰ 5% এই ভেকেঞ্চিখিনিত আপোনালোকৰ যদি এপ্লাই কৰে, তো আপোনালোকে যিখিনি আপোনালোকে নম্বৰ লাভ কৰে পৰীক্ষাত, তো আপোনালোকে তাৰ পৰা আপোনালোকে 5% নম্বৰ হাই ছেকেণ্ডাৰীৰ পৰা লাভ কৰিব। আৰু ইয়াত লগতে আৰু এটা কথা উল্লেখ কৰিছে, আপোনালোকে যদি DLED কৰিছিলে তাৰ পৰা আপোনালোকে 5% আপোনালোকে মাৰ্ক লাভ কৰিব বুলি ইয়াত উল্লেখ কৰিছে।
এইবাৰ আপোনালোকক ফ্ৰেণ্ডছ যিখিনি ইউপিডিচাৰ হয় ইউপিডিচাৰৰ কাৰণে আপোনালোকৰ যোগ্যতা কিমান বিচাৰিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া সকলোবিলাক তথ্য ইয়াত উল্লেখ কৰিছে তো আপোনালোকক জনাবলৈ বিচাৰিছোঁ প্ৰথমতে বয়সটো কিমান লাগিব ইয়াত ইউপিডিচাৰৰ কাৰণে আপোনালোকৰ বয়সটো এলপিডিচাৰৰ দৰে সেম বিচাৰিছে 18 বছৰৰ পৰা 40 বছৰলৈ জেনেৰেল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব 18 বছৰৰ পৰা 42 বছৰলৈকে এক্সপায়াৰেশ্যন কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব ওবিসি সকলে এমওবিসি সকলে 43 বছৰলৈ এপ্লাই কৰিব পাৰিব এসটি এসসি সকলে 45 বছৰলৈ এপ্লাই কৰিব আৰু পাৰিব আৰু যেখিনি পিডব্লিউডি কেণ্ডিডেট আছে ডিসেবিলিটি কেণ্ডিডেট তেওঁলোকে 18 বছৰৰ পৰা 50 বছৰলৈ এপ্লাই কৰিব পাৰিব ইয়াত বয়সটো এনেদৰে বিচৰা হৈছে ইয়াত আপোনালোকৰ যেটো এপ্লাই ডেট সেম এপ্লাই ডেটত আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ যাব 15 ফেব্ৰুৱাৰীৰ পৰা এপ্লাইটো ষ্টাৰ্ট হৈ যাব যদি ফ্ৰেণ্ডছ আপোনালোকে ইউপিডিচাৰৰ ভ্যাকেন্সিখিনিত এপ্লাই কৰিব বিচাৰে তো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে তো ফ্ৰেণ্ডছ আপোনালোকে যদি সিম্পল হাই সেকেন্ডাৰী পাস কৰি থৈছে লগতে আপোনালোকৰ যদি 2 বছৰৰ ডিএলএড ডিপ্লোমা আছে তো আপোনালোকে এই যিখিনি ইউপিডিচাৰৰ ভ্যাকেন্সি হয় ইয়াৰ আপোনালোকে এপ্লাই কৰিব পাৰিব অথবা আপোনালোকৰ যদি গ্ৰেজুৱেট কৰি থৈছে আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেট কৰি থৈছে তো লগতে আপোনালোকৰ যদি 2 বছৰৰ ডিএলএড ডিপ্লোমা আছে তো আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ আৰু এটা ইয়াত বিচাৰিছে যে আপোনালোকৰ যদি গ্ৰেজুৱেট কৰাৰ লগতে আপোনালোকে বিএডও কৰি থৈছিলে বেচেলৰ অফ এডুকেশ্যন যদি আপোনালোকে ডিপ্লোমা কৰি থৈছিলে তো আপোনালোকে এই যিখিনি ইউপিডিচাৰৰ ভ্যাকেন্সি হয় তো আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব বুলি এই এডভাৰটাইজমেণ্টত উল্লেখ কৰিছে আৰু ইয়াত আপোনালোকৰ টেটৰ কথা উল্লেখ কৰিছে যদি ফ্ৰেণ্ডছ আপোনালোকে আসাম টেট বা আপোনালোকে চেন্ট্ৰেল টেটৰ পৰা আপোনালোকে টেট দিছিলে তো আপোনালোকে ইউপিডিচাৰত আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত আপোনালোকৰ যদি ফ্ৰেণ্ডছ আপোনালোকে এপ্লাই কৰে তো আপোনালোকে যেটো ইয়াৰ এক্সাম হ'ব তো আপোনালোকৰ এক্সামত আপোনালোকৰ যেটো নম্বৰ আপোনালোকে লাভ কৰিব তাত আপোনালোকৰ হাই সেকেন্ডাৰীত আপোনালোকৰ যিখিনি আপোনালোকে নম্বৰ লাভ কৰিছিলে তাৰ পৰা আপোনালোকে 5% নম্বৰ ইয়াত আপোনালোকৰ যোগ হ'ব আৰু আপোনালোকৰ যেটো যদি আপোনালোকে গ্ৰেজুৱেট কৰিছে তো আপোনালোকে তাৰ পৰা আপোনালোকৰ 5% নম্বৰ আৰু যদি আপোনালোকে ডিএলএড ডিপ্লোমা আৰু বিএড ডিপ্লোমা আপোনালোকৰ কৰি থৈছে তো আপোনালোকে তাৰ পৰাও আপোনালোকৰ 5% নম্বৰ আপোনালোকৰ যোগ হ'ব বুলি ইয়াত এডভাৰটাইজমেণ্টত উল্লেখ কৰিছে তো আপোনালোকৰ নিশ্চয় গম পালে ইউপিডিচাৰৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব তো এইখিনি আছিল আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইলছখিনি এলপিডিচাৰ আৰু ইউপিডিচাৰৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইলছখিনি আপোনালোকে নিশ্চয় গম পালে আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে ফুল এডভাৰটাইজমেণ্ট আপোনালোকে নিজে চেক কৰি চাব বিচাৰে তো আপোনালোকক ডেসক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দি দিম আপোনালোকে ডাইৰেক্টলি চেক কৰি চাব পাৰিব আৰু ফ্ৰেণ্ডছ আপোনালোকে যদি এজন শিক্ষক হ'ব বিচাৰে তো আপোনালোকে এলপিডিচাৰ আৰু ইউপিডিচাৰত আপোনালোকে এপ্লাই কৰিব পাৰে তো আপোনালোকে নিশ্চয় এডভাৰটাইজমেণ্টৰ ডিটেইলছখিনি আপোনালোকে নিশ্চয় গম পালে আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে ভিডিওটো ভাল পালে তেনেহলে ভিডিওটোত এটা লাইক কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব এই কাৰণে আপোনালোকে বেল আইকনটো প্ৰেছ কৰি ৰাখিব কিয়নো আপোনালোকক যেতিয়া নতুন নতুন এনেকুৱা ধৰণৰ জব ইনফৰমেটিভ ভিডিও আপলোড কৰোঁ তো আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায় তো ফ্ৰেণ্ডছ আজিলৈকে ইমানেই আছিল ধন্যবাদ জয় আই অসম